My dear viewers and learners, welcome. Class 6 নতুন কিতাপ নতুন গণিত কৰিছাওহা 3.2 ইয়াত এক নম্বৰ হৈছে তলৰ সংখ্যাবোৰত থকা সংখ্যাবোৰ পৰ্যবেক্ষণ কৰি বাকি থকা খালি ঠাইবোৰ পূৰ কৰিবলৈ চেষ্টা কৰে। ইয়াত এটা সংখ্যা ৰেখা দিছে, আমাক ইয়াত দুটা সংখ্যা দি দিছে আৰু বাকি সংখ্যাবোৰ আমি পৰ্যবেক্ষণ কৰি এই খালি ঠাইবোৰত লিখিব লাগে। আমি দেখিলো আমাক দিয়া আসলে এইটো সংখ্যাকে ইয়াত দিয়া আসলে 4000 আৰু ইয়াত দিয়া আসলে 12000। তো আমি দেখিলো যে এটো কি হ'ব, একেবাৰে হেকৰটো আছে আমাক দিয়াটো আসলে 12000। তেনলে আমি দেখিলো যে 2000 কে বাঢ়ি গৈছে। তেনে আমি যদি এটো শূন্য লওঁ তেনলে কি প্ৰথমটো ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো কিমান হ'ব 2000। 2000 পৰা ইয়াৰ পৰা 4000 মানে 2000 প্লাস হৈছে 4000 লগ 2000 প্লাস কৰিলে ইয়াত হ'ব 6000। 6000 কে 2000 প্লাস কৰিলে 8000। 8000 লগত 2000 প্লাস কৰিলে 10000। 10000 লগত 2000 প্লাস কৰিলে 12000। 12000 লগত 2000 প্লাস কৰিলে 14000। 14000 লগত 2000 প্লাস কৰিলে কি হ'ব 16000। আমি দেখো 2000 কে বাঢ়ি গৈছে। বি নম্বৰটো দিছে, এটো আমাক ইয়াত দিছে সংখ্যা, ইয়াত আমি ইয়াৰ পৰা লিখিব লাগিব। তা আমি দেখিলো ইয়াত 26945 আছে। এটো যে প্ৰথমটো দিছে 26945, ইয়াত যদি হয় 26944, 26943, 26942, তাহলে এটো কি হ'ব 26441। আমি এদৰে তাৰপিছত আমি 11 কে বহাই যাম। আমি ইয়াত প্ৰথমটো আমি 26941 ধৰিলো, তাৰপিছত 42, 43, 44, 45 তো দিয়া আছে, 46, 47, 48, 49 এদৰে লিখিব। তাৰমানে 11 কে বাঢ়ি গৈছে। তো প্ৰথমে আমি এটো কেনেকৈ উলিয়াম, ইয়াত আমাৰ 26945 দিছে। তো কেটা ইয়াত সংখ্যাৰ কেটা হেৰি আছে 1 2 3 4। তেনেহলে আমি কি কৰিম 4 20 কৰি দিম। 45 পৰা 4 20 কৰিলে 41, তাৰমানে 26941। তাৰপিছত এক কে বাঢ়ি গৈছে। সি নম্বৰটো আমাক এইদৰে ইয়াত দিছে 1743, ইয়াত দিছে 1837, ইয়াত দিছে 1978, অৰ্থাৎ 1978। আমি বাকি বিলাকত বহাব লাগে সংখ্যা ৰেখাটো। আমাক দিয়া আছিল এটো এটো আৰু এটো, আমি কিটা উলিয়াম কি দৰে উলিয়াম। একেবাৰে উজু কথাটো হ'ল আমি প্ৰথমে কি কৰিব লাগিব, এটো আৰু এটো দূৰত্বটো আমি চাই লম কিমান আছে। তাৰমানে ইয়াৰ মাজত এটা গ্যাপ আছে, তাৰমানে 1743 আৰু 1837 মধ্যে কিমান ডিসটেন্স আছে এদের ইয়াৰ মাজত। তো আমি কি কৰিম, এই যে 1837 আছে ইয়াৰ পৰা এটো আমি মাইনাস কৰি লম। মাইনাস কৰি পালো আমি 94। তাৰপিছত ইয়াৰ এটা আৰু এটা ঘৰৰ মাজত বাকি আছে, কেটা ভাগ আছে, এটা দুটা ভাগ আছে। তো আমি কি কৰিম 94 ক 2 এৰে হৰণ কৰি দিম। তো আমি কিমান পালো 47 হৰণ কৰি। তাৰ মানে 47 কৈ ডিফাৰেন্স আছে, মানে ইয়াৰ পৰা দূৰত্বটো কিমান ডিফাৰেন্স আছে 47। তো আমি এটো দিয়া আছে, এটো কেনেকৈ উলিয়াম। তো আমি কি কৰিম, এই 743 ৰ পৰা আমি 47 মাইনাস কৰি দিম। মাইনাস কৰি আমি 1696 পালো। আকৌ এটো হলে আকৌ 47 মাইনাস কৰি আগৰটো উলিয়াব লাগে। আকৌ 47 মাইনাস কৰি কিমান পালো 1649 লিখিলো। তাৰপিছত এটো হৈ গ'ল, এটো হৈ গ'ল, এটো তো দিয়ে আছিল। তাৰপিছত আগলৈ গৈছে, আগলৈ গ'লে প্লাস হ'ব। এটো লগত আমি 47 প্লাস কৰি দিলো 1790 পাইলো। আকৌ এটো লগত 47 প্লাস কৰি এটো পাম দিয়া আছিল। ইয়াৰ লগত আকৌ 47 প্লাস কৰিলো, আমি কিমান পালো 1884। আৰু ইয়াৰ লগত আকৌ 47 প্লাস কৰিলো, আমি কিমান পালো 1931। এদৰে প্লাস কৰি যাবা। আকৌ ইয়াৰ লগত 1931 লগত 47 প্লাস কৰিম, আমি পালো 1978। আকৌ 1978 ৰ লগত 47 প্লাস কৰিম, তেতিয়া আমি পাই যাম 2025। এদৰে কৰিব লাগিব। ভিডিওটো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। থ্যাংক ইউ সো মাচ।